বন্ধুসকল এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাব লৈছোঁ আকৌ চেন্নাই এপ'ল' হস্পিটেল। কাৰণ মই যোৱাবাৰ যেতিয়া গৈছিলোঁ তেতিয়া এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যিটো ভিডিঅ'ত আছিলে যে আমি এবাৰ কেনেকৈ যাব লাগিব, তাত কেনেকৈ থাকিব লাগিব, তাত বজাৰ সমাৰ ক'ত কৰিব লাগিব, তাত হেল্থ চেকআপ কেনেকৈ হয় বা ডক্টৰ এপইণ্টমেণ্ট কেনেকৈ লোৱা হয় আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰা হয়, সকলোখিনি আপোনালোকক দেখাইছিলোঁ। আৰু এবাৰ আমি যাব লৈছোঁ তেজপুৰত যিটো মানে এপ'ল' ইনফৰ্মেশ্যন চেণ্টাৰ আছে, তাত এবাৰ আমি গৈ পেলাই আমি খবৰ এটা কৰিলোঁগৈ যে আমি কেনেকৈ গ'লে আমাৰ বেছি সুবিধাজনক হ'ব। আৰু তেখেতলোকৰ জৰিয়তে আমি এবাৰ যাব লৈছোঁ আৰু তেখেতলোকে আমাক কিছুমান সুবিধা কৰি দিছে, যিখিনি সুবিধা আমি আগতে জনা নাছিলোঁ। সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত আমি তাত ঠগ খাবলগীয়া হৈছে মানে। গতিকে এইবাৰ আমাক তেখেতলোকে ধুনীয়া কথাখিনি বুজাই গ'লে আমাৰ কি সুবিধা আছে। আপোনাক দুটা সুবিধা আগতে আপোনালোকক কৈ থওঁ। কাৰণ যেতিয়া আমি ইয়াৰ পৰা যেতিয়া আমি ফ্লাইটৰ পৰা যেতিয়া গৈ নামিমগৈ চেন্নাই এয়াৰপৰ্টত নামিমগৈ, তেতিয়া তেখেতলোকৰ মানে এপ'ল' হস্পিটেলৰ জৰিয়তে মানে এখন গাড়ী দিব, এখন এম্বুলেঞ্চ দিব, যিখন এম্বুলেঞ্চে পেচেণ্টক আৰু এটেণ্ডেঞ্চক একদম হস্পিটেলত থোৱালৈকে অলপ দায়িত্ব ল'ব। সেইটো এটা, তাত কোনো পইচা দিব নালাগে। যিটো পইচা আমাৰ যদি আমি বাহিৰৰ গাড়ী যদি বহি পেলাই যদি আমি যাওঁ, এক্সট্ৰা গাড়ী যদি আমি প্ৰাইভেট গাড়ী যদি লৈ যাওঁ, তেতিয়া আমাৰ 1000-1200 টকা আমাৰ খৰচা হয়। সেইটো আপোনালোকক তেখেতলোকৰ মানে এপ'ল' হস্পিটেলৰ ফালৰ পৰা সেইটো ৰেহাই দিয়া হ'ব। তেখেতৰ নিজৰ গাড়ী দি লৈ যাব। আৰু 2 নম্বৰতে হৈছে কি, যেতিয়া আমি হেল্থ চেকআপ কৰিব যাম, হেল্থ চেকআপ কৰোঁতে তাত 30% ডিছকাউণ্ট আছে। সেইটো আমি আগতে জনা নাছিলোঁ, এইবাৰহে আমি বুজি পাইছোঁ। গতিকে এইবাৰ আমি হেল্থ চেকআপ এইবাৰ মই মাক লৈ যাম, যেতিয়া মাক এটা হেল্থ চেকআপ এটা কৰাম, যিটো আপোনাৰ যদি 12,000 টকা যিটো মানে হেল্থ চেকআপ মানে যিটো পেকেজটো হয়, সেইটো আপোনালোক তাত আপোনালোকে দিব লাগিব 9,000 টকাত। গতিকে আমি 3,000 টকা ৰেহাই পাই আছোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান সুবিধা এনেকৈ মানে ইনফৰ্মেশ্যন চেণ্টাৰৰ পৰা আপোনালোকে পালে গ'লে আপোনালোকে গম পাব গোটেই কথাখিনি। গতিকে এতিয়া আমি যাম, এতিয়া চেন্নাই এপ'ল' হস্পিটেল যাম। বাকীখিনি আপোনাক যাওঁতে আপোনাক যেতিয়া আমি গৈ থাকিম, তেতিয়া আপোনাক বুজাই গৈ থাকিম। তো বন্ধুসকল, এতিয়া আমাৰ ফেমিলি ৰেডি আছে, মা ৰেডি আছে যাবলৈ। আমাৰ ভাইটি আহি অনুপম আহি পালেহি, অনুপমক লৈ যাম। এয়া মিছেছ, এয়া বিটু আছে, বিটু গাড়ীতে আমি যাম এতিয়া। আৰু আমাৰ ঘৰ এতিয়া এৰিলোঁ, ঘৰ এতিয়া মাহীক আৰু ভণ্টিক চঞ্জালোঁ। এতিয়া ওলাই যাম। এতিয়া আমি চেন্নাই এপ'ল' হস্পিটেল ব'লক, এতিয়া বাটে দেখাই গৈ আছোঁ। আমি আহি পালোহি এয়াৰপৰ্ট। ভিডিঅ'কেইটা ইয়াতে এৰিব লাগিব। ভিডিঅ' খুব সুন্দৰকৈ ড্ৰপিং কৰি দেখি এতিয়া ভিডিঅ' সোমাই যাম, তাৰপিছত বডি চিম লৈ পেলাই ওলাই যাম চেন্নাই। সেইটো বাই বাই, তোমাক লগ পাম। থেংক ইউ ভেৰি মাছ। এয়াৰপৰ্ট আহি বৰ্ডিং পাছ আমাৰ হৈ গ'ল, আমি চেকিং চব হৈ গৈছে। ভাবিলোঁ বাৰ্বি কিবা এটা খুৱাই লওঁ। এতিয়া বাৰ্বি এটা খাব, মানে কি হৈছে আৰু 2 ঘণ্টা সময় আমি ৱেইট কৰিলোঁ এতিয়া ফ্লাইটৰ কাৰণে। গতিকে কিবা এটা খুৱাই ল'লে ভাল হ'ব। ফ্লাইটত আমি এইটো নকৰোঁ, ইয়াতে খুৱাই লৈছোঁ। বাৰ্বি ৰাইচ খোৱা। তুমি কেকটো খাব নহয়, আজি ৰাইচটো খাই পেটটো ভৰাই লোৱা, তাৰপাছত তুমি কেকটো খাবা। দিম খাবা। আজি অলপমান ৰাইচ খাই লোৱা, খাই লোৱা। বঢ়িয়া। আৰু পৰঠা আছে, পৰঠা খাবা, পনীৰ আছে, চালাড চব খাই দিব। ঠিক আছে, থেংক ইউ। এতিয়া বাৰ্বি অলপ মানে বস্তুখিনি অলপ খোৱাটো এৰিলে। এতিয়া চাওকচোন, এইখন থালি নিব 520 টকা হ'ব লাগেনে। এই পনীৰ 3 পিচ আছে, অলপমান ৰাইতা আছে, অলপ ৰাইচ আছে, পৰঠা এখন আছে, অলপমান চালাড আছে, নিজে নিব 520 টকা লৈছে। এক পিছো নেৰো, এটা ভাতো নেৰো, ইয়াত চুচি বাচি খাম। এতিয়া চেন্নাই এয়াৰপৰ্টত নামিলোহি আৰু এতিয়া আমি যিজন এপ'ল' হস্পিটেলৰ পৰা যিখন আমাৰ গাড়ী পঠাম বুলি কৈছিলে, সেই দাদাজন আহি এতিয়া বাহিৰত আছে। ফোন কৰিছিলোঁ অলপ আগত, আকৌ ফোন কৰি কনফাৰ্মটো হৈ লওঁ তেখেতৰ এখন বাহিৰত আছে নাই। আৰু তেখেতৰ গাড়ীতে আমি বহি পেলাই যাম এতিয়া আমি চেন্নাই এপ'ল' হস্পিটেল মেইনছখনত। গতিকে ব'লক এতিয়া দাদাজনৰ গাড়ীত বহি লওঁ, তাৰপৰা আমি ওলাই দিওঁ এপ'ল' হস্পিটেল।
हेलो भैया, हम लोग बाहर निकल रहे हैं, ठीक है? आप बाहर आइए, हम लोग पहुंच रहे हैं, लागेज लेके बाहर पहुंच रहे हैं, ठीक है भैया? हाँ ठीक ठीक। तो बंधुসকল দেখা পালে এইখনে সেইখন এপলো হস্পিটেলৰ গাড়ী আৰু এইজন দাদা আমাক নিবলৈ আহিছে। এতিয়া এইখন গাড়ীত আমাৰ মাহঁত সোমাই গ'ল, লাগে চাগে চব দিয়া হৈ গৈছে। তো গতিকে আমি এতিয়া এপলো হস্পিটেলৰ বাহিৰত এটা আমি ৰুম লৈছোঁ। আমি য'ত ৰুম লৈছোঁ আমাক তাত খোৱালৈকে দায়িত্ব লৈছে। है कि नहीं भैया? हम जहाँ पे रुकना चाहेगा हाँ रूम में पहुँचा देगा ना। तो उसके बाद आप लोग का ड्यूटी खत्म। तो अगर हम लोग बाहर से अगर गाड़ी लेना है तो हम लोग को कितना पड़ेगा? 1000 से 1200 रुपया खर्चा होता है। लेकिन ये एपोलो हॉस्पिटल से ये मतलब हम लोग को फ्री मिलता है। जो पेशेंट आता है उसके वजह से हमको फ्री मिलता है। तो गम पाले बंधुসকল आप लोग আহিলে এনেকৈ ইনফৰমেশ্যন চেণ্টাৰৰ পৰা আহিব, এনেকুৱা এটা খুব ধুনীয়া এটা সুবিধা এটা পাব। এতিয়া আহক, এতিয়া যাওঁ, এতিয়া আমি ৰুমত যাওঁ, তাৰপৰা বাকী যিখিনি আপোনাৰ পাছত দেখাই আছোঁ কি কি সুবিধা পাওঁ, পাছত মই জনাই গৈ থাকিম। আহক। তো এতিয়া আমি আহি পালোহি হোটেল, আৰু হস্পিটেলৰ কাষত আমি হোটেল লৈছোঁ। এইখন 5-5 জন গাড়ী দেখিছে, এইখন গাড়ী আমাক এতিয়া থ'লেহি। আৰু এইজন দাদা 18 কিলোমিটাৰ ৰাস্তা আমাক লৈ আহিছে, এটকা খৰচা নাই, চব এপলো হস্পিটেলৰ পৰা খৰচ বহন কৰিছে। গতিকে দাদা থেংক ইউ ভैया, থেংক ইউ। এতিয়া ৰুমত যাওঁ, ৰুম চুম লৈ পেলাই পাছত আপোনালোকক লগ পাই আছোঁ আকৌ। এতিয়া আছোঁ মই হেল্থ চেকআপ বিল্ডিঙৰ সন্মুখত। আপোনালোকে দেখা পাইছে এইটো হেল্থ চেকআপ বিল্ডিং হয়, এয়া দেখিছে, এইটো হেল্থ চেকআপ বিল্ডিং। আৰু ইয়াতে এতিয়া মাক বহাই থৈ আহিলোগৈ। আৰু এইটো আমাৰ হোটেল, ইয়াত এইখন হোটেলতে আমি আছোঁ। এইখন হোটেল, এইখন হেল্থ চেকআপ বিল্ডিং। আৰু এয়া দেখিছে এই গছজোপাৰ কাষতে আছে এইটো এপলো হস্পিটেল মেইনখন। গতিকে এতিয়া আপোনালোকক ইয়াৰ হেল্থ চেকআপত কি সুবিধা আছে সেইখিনি ধুনীয়াকৈ বুজাই দিম। ভিতৰলৈ গৈ লওঁ, ধুনীয়াকৈ আপোনাক বুজাই আছোঁ। তো ইয়াৰ লগে লগে আমি সোমাই গ'লোঁ হেল্থ চেকআপ বিল্ডিঙৰ মাজলৈ। আৰু যিজন ব্যক্তি দেখিছে তেখেতক আমি আমাৰ তেজপুৰৰ পৰা যে আমি আহিছোঁ সেই বিষয়ে আমি তেখেতক অৱগত কৰিলোঁ। আৰু তেখেতে আমাৰ কম্পিউটাৰত চেক কৰি পেলাই ক'লে যে হয় আপোনাৰ ইয়াত এপইণ্টমেণ্টটো লোৱা আছে আৰু আপোনাৰ 30% ডিছকাউণ্টটো দিয়া আছে। আপোনাৰ যিটো পেকেজত ল'ব আছে আপুনি সেইটো পেকেজত ল'ব পাৰে। আৰু তেখেতে মোক এখন কাগজ দিলে, মানে এখন ফৰ্ম দিলে। সেই ফৰ্মখন লৈ পেলাই মই ফৰ্মখন ফিল আপ কৰিলোঁ। এয়া দেখিছে মাৰ নামত ফৰ্মখন। লগতে এইখনে হৈছে সেই 30% ডিছকাউণ্টৰ সেই কুপনখন, যিখন আমাক তেজপুৰ এপলো ইনফৰমেশ্যন চেণ্টাৰৰ পৰা আমাক দি পঠাইছিলে। এইখন আপোনালোকে সেই ফৰ্মখনৰ লগত সন্নিৱিষ্ট কৰি দিবলৈ, তেতিয়া আপোনালোকে সুবিধাখিনি পাব। আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পাছতে আমাৰ পেকেজৰ যিখন লিষ্ট আছিলে, আমাৰ লিষ্টখন আমাৰ হাতত দি দিলে যে এইখন আপুনি লওক, ইয়াত আপোনাক কোনটো পেকেজ লাগে সেই পেকেজ মতে আপোনালোকে হেল্থ চেকআপ কৰিব পাৰিব। ইয়াত আপোনাৰ আছে 7500, 13000, 15000, 8800, 3800 এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইয়াত এনে প্ৰাইচ লেখা আছে। আপোনালোকে সেই আপোনালোকৰ মতে যেনেকৈ যিটো সুবিধা হয় আপোনালোকে সেইটো পেকেজ আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব পাৰে। আৰু সেই চিলেক্ট কৰি লোৱাৰ পাছতে আপোনালোকক তাত 30% ডিছকাউণ্ট দিব। ইয়াতে মানে এপলো হস্পিটেলত যেতিয়া ভিতৰত যেতিয়া আপুনি ট্ৰিটমেণ্ট কৰিব আহে, তেতিয়া আপুনি আপোনাৰ যিটো হাতত ফাইল থাকে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত যিটো ফাইল থাকে, সেই ফাইলটোলৈ আপুনি মানে য'ত ত'ত ঘূৰি ফুৰিব নালাগে। আপোনাক ইয়াৰ যিজন মেনেজমেণ্টৰ যিজন ষ্টাফ থাকে, যেনেকৈ এইজন গ'ল যে এনেকুৱা ধৰণৰ মানুহ ইয়াতে আপোনাক ঘূৰি ফুৰিব, তেখেতলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিব। যে ক'ব যে আপোনাৰ হাতৰ ছাৰ আপোনাৰ হাতৰ ফাইলখন দিয়ক, মই চাই দিওঁ, চাই পেলাই আপুনি কোনটো কাউণ্টাৰত যাব লাগিব, তাৰপৰা কোনটো কাউণ্টাৰত টেষ্ট কৰিব লাগিব, কোনটো কাউণ্টাৰত ডক্টৰ লগ পাব, সবিশেষ আপোনালোকক বতাই দিব। এই মানে বহুত চিজিল মানে। আৰু আমি যিটো হেল্থ চেকআপৰ পেকেজ লৈছিলোঁ সেই পেকেজ মতে আমি এফালৰ পৰা মাক টেষ্টখিনি কৰাব আগবঢ়াই লৈ গ'লোঁ। এয়া চব প্ৰত্যেকটো ৰুমতে মাক সোমাই গৈছে। তেখেতলোকে আমাক বহুত সহায় কৰিছে, ক'ত যাব লাগিব আমাক সকলো বতাই দিলে। গতিকে সকলো জেগাতে আমি কেমেৰা এলাও নাই কাৰণে অলপ থুলমূলকৈ আভাস এটা দিছোঁ। গতিকে এনেকৈ আপোনালোকে কৰি গ'লে হ'ল ইয়াৰ ভিতৰত আহিলে। আৰু মই এইখিনি মাৰ অলৰেডি মই কামখিনি মোৰ কৰা হৈ গ'ল। তাৰ পাছতে মই কৰিলোঁ কি, এই আপোনালোকে চাওক, মাৰ নামত এয়া 15000 টকা যিটো পেকেজ আছিলে সেইটোত মই হেল্থ চেকআপৰ কাৰণে সেই পেকেজটো মই চিলেক্ট কৰিলোঁ। আৰু মোক 30% ডিছকাউণ্ট দিলে। আপোনালোকে দেখা পাইছে এয়া 15000 টকা আৰু ডিছকাউণ্ট দিছে 30%। মই পে'মেণ্ট 10500 টকা মই পে'মেণ্ট কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ ইয়াত কিছুমান সুবিধা আছে। অকল এয়াই বুলিয়ে নহয়, যদি চাওক এতিয়া আপোনালোকৰ বা আমাৰ সকলোৱে ইয়াত চিকিৎসা কৰিব আহে, বিভিন্ন বেলেগ ধৰণৰ মানে অসুখ লৈ আহে, ইয়াতে বেমাৰ লৈ আহে। গতিকে চবৰে মানে অলপ বেলেগ হয়। কিন্তু এই দুটা পেকেজ, কিন্তু এই পেকেজটো আপোনালোকে ইয়াত পোৱাটো মানে চিয়'ৰ। তাৰপাছত যদি আপোনালোক কেতিয়াবা অপাৰেশ্যন কিবা এনেকুৱা ধৰণৰ কিবা বেলেগ ধৰণৰ অসুখ মানে দেখাবলগীয়া হয়, তাতো কিছুমান পেকেজ থাকে। আপোনালোকৰ নিকটৱৰ্তী যিটো আপোনালোকৰ এপলো ইনফৰমেশ্যন চেণ্টাৰ আছে, তাত যদি আপোনালোকে সেই বিষয়ে অৱগত কৰি জনাই থৈ আহে, তেখেতলোকে তাৰ পৰাই ইয়াত কিছুমান এনেকৈ সুবিধা কৰি দিয়ে। আৰু পেকেজত আপোনালোকক সোমাই দিব পাৰিব তেখেতলোকে, এইটো সুবিধা আছে। গতিকে আমি নাজানাকৈ কিছুমান বস্তু আমি আহি নিজে কৰি লওঁহি, সেইটো আমাৰ ভুল হয়। গতিকে তেনেকুৱা ইনফৰমেশ্যন যদি চেণ্টাৰ আছে তাৰ লগত আপোনালোক যোগাযোগ কৰিব। মানে যিমানটো টকা আপোনালোকৰ খৰচা হয় বুলি ভাবিছে, তাতকৈ খুব কম খৰচত ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ আৰামত যাব পাৰিব। গতিকে হস্পিটেলখন খুব চিজিল, মায়ে খুব ভাল পাইছে, আমি খুব ভাল পালোঁ। আৰু এনেকৈ যোৱা বছৰ আমি আহিছিলোঁ, এনেকৈ হলপিটি চেকআপ মাক কৰা লৈ গৈছিলোঁ। এতিয়াও আমি এইখিনি চেকআপ কৰা হৈ গ'ল মাৰ, এইখিনি যিখিনি আমাৰ হৈ গ'ল সকলো আমাৰ এতিয়া চব এইখন আমি গোটেই হলপিটি কৰিলোঁ। ইয়াত 25টা আছে, 25টাই আমাৰ মায়ে 18টা টেষ্ট কৰা। আৰু সেই 18টা টেষ্ট কৰাৰ পাছত আমি সেই ৰিপৰ্টখিনি আনি পেলাই ডক্টৰৰ ওচৰত চঞ্জাই দিলোঁহি। ডক্টৰে ৰিপৰ্টখিনি চাই পেলাই এফালৰ পৰা তন্নতন্নকৈ চাই পেলাই খুব ধুনীয়া মিচিক এটা হাঁহি মাৰি ক'লে যে আজি ইমান ধুনীয়া আপোনালোকৰ ৰিপৰ্ট ওলাইছে, সকলো ৰিপৰ্টখিনি নৰ্মেল বুলি ডিক্লেয়াৰ কৰি দিলে।
আৰু মা আপুনি কিবা টেষ্ট কৰোঁতে কিবা অসুবিধা পাইছে নেকি? নাই পোৱা একো অসুবিধা পোৱা নাই। ইমান চিষ্টেমেটিকেলি হয় নহয় ইয়াৰ কামবিলাক, সঁচাকৈ ভাল লাগে ন? গতিকে মাৰ টেষ্টখিনি পুৰা নৰ্মেল ওলালে, সকলো ৰিপৰ্ট নৰ্মেল, ডক্টৰে ডিক্লেয়াৰ কৰি দিলে, আগতে কৈছোঁ মই। গতিকে আমি এনেকুৱা কিছুমান এনেকৈ সুবিধা দুটা পালোঁ, পাই পেলাই এনেকৈ আহি পেলাই টেষ্টখিনি কৰালোঁ। আৰু নৰ্মেল হোৱাৰ পাছত আৰু বেলেগ ট্ৰিটমেণ্ট নাই ইয়াত, এতিয়া আমাক ঘৰলৈ যাব দিলে। গতিকে ভিডিঅ'টো যদি চাই যদি আপোনালোকে যদি ভাবিছে কাৰোবাৰ আৰু দুজনৰ উপকাৰ হওক বুলি, দুজনৰ সহায় হওক বুলি, তেতিয়াহ'লে আপুনি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব যদি নাই কৰা। আৰু কিনো ক'ম আৰু এনেকৈ আগলৈ ভিডিঅ' ভাল ভিডিঅ' আপোনালোকক ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।